নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু সপ্তাহটিৰ আৰম্ভণি কৰিবলৈ লৈছোঁ কেইটামান অতি শিহৰণকাৰী অভিজ্ঞতাৰে আজিৰ অভিজ্ঞতাটো মোলৈ লিখি পঠিয়াইছে সঞ্জয় ৰাজে সঞ্জয়ৰ লগত কি ঘটিলে আপোনালোকক সবিশেষ কম কিন্তু তাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় সঞ্জয় কোৰপ্ৰা লিখিছে কেতিয়াৰ ঘটনা সেই বিষয়ে তেওঁ সবিশেষ একো লিখা নাই কিন্তু তেওঁৰ লগত হোৱা এই অভিজ্ঞতাটো বৰ সুন্দৰকৈ তেওঁ ব্যাখ্যা কৰি লিখি পঠিয়াইছে তেনেহলে এতিয়া পলম নকৰি আগবাঢ়ো সঞ্জয়ৰ অভিজ্ঞতাৰ ফালে সঞ্জয় পেছাগতভাৱে এজন চৰকাৰী চাকৰিয়াল আৰু সেয়েহে তেওঁ চৰকাৰৰ পৰা এটা কোৱাৰ্টাৰো পাইছে কোৱাৰ্টাৰত পিছে সঞ্জয় অকলে থাকে তেওঁৰ কাম বনত সহায় কৰিবৰ কাৰণে তেওঁৰ এজন মানে সহায়ক আছে আৰু সঞ্জয় অফিচলৈ যায় আৰু 4 মান বজাত অফিচৰ পৰা আহে তাৰ পিছত অলপ দেৰি জিৰণি লয় পেপাৰ পঢ়ে তাৰ পিছত আবেলি সময়ত তেওঁ বজাৰলৈ অলপ ওলাই যায় সেইটো তেওঁ মানে দৈনন্দিন ৰুটিন প্ৰত্যেক দিনাখনৰ দৰে যি দিনাখনৰ কথা তেওঁ শ্বেয়াৰ কৰিছে সেই দিনাও তেওঁ সেইদৰে অফিচৰ পৰা আহিলে প্ৰায় 4:30 মান বজাত ঘৰ পালেহি ঘৰ পোৱাৰ পিছত তেওঁ অলপ জিৰণি ল'লে উঠি তেওঁৰ সহায়কজনে একাপ লাল চাহ বনাই দিলে চাহকাপ খালে তেওঁ পেপাৰখন পঢ়ি তাৰ পিছত সঞ্জয় লাহেকৈ বলেটটো ল'লে আৰু চশমা পিন্ধে সঞ্জয় গতিকে চশমা জৰু টেবুলৰ পৰা উঠাই বন কৰা ল'ৰাজনক ক'লে যে মই অলপ বজাৰৰ পৰা আহোঁ সেইবুলি তেওঁ ওলাই গ'ল তেওঁ যেতিয়া বজাৰৰ পৰা ঘূৰি আহিছে তেতিয়া দেখিছে তেওঁলোকৰ ড্ৰয়িং ৰুমত সঞ্জয়ৰ কোৱাৰ্টাৰৰ ড্ৰয়িং ৰুমটোত কোনোবা এজন বহি আছে আৰু মূল দৰ্জাখন খুলি থোৱা আছে সঞ্জয় গৈ সোমাই মানে তেওঁৰ লগোৱাজনে সেই আলহীজনৰ কাৰণে মানে চাহ একাপ লৈ আহিছে আলহীজনক দেখি সঞ্জয় অবাক সেই আলহীজন বেলেগ কোনো নহয় সঞ্জয়ৰ মানে সৰু কালৰ বন্ধু ৰঞ্জিত আহি সঞ্জয় কোৱাৰ্টাৰ পাইছেহি সঞ্জয়ে বহুদিন আগতেই ৰঞ্জিতৰ মানে ফোন নম্বৰটো হেৰুৱালে তেওঁ পুৰণা মোবাইলটো চুৰি হোৱাৰ কাৰণে তেওঁৰ গোটেই নম্বৰবোৰ তাতেই গুচি গ'ল আৰু মানে সঞ্জিতৰ লগত তাৰ পিছৰে পৰা আৰু মানে ৰঞ্জিতৰ লগত ক্ষমা কৰিব সঞ্জয়ৰ কোনো মানে সম্পৰ্কই নাছিলে গতিকে যেতিয়া সঞ্জয়ে ৰঞ্জিতক চকুৰ আগত দেখিছে তেওঁ ফূৰ্তিত মানে ক'ব পৰা নাই আৰু তাক সুধিলে যে তই কেনেকৈ উলিয়ালিহি মোৰ কোৱাৰ্টাৰটো তেতিয়া ৰঞ্জিতে ক'লে কিয় তই দেখোন মোক ঠিকনাটো কৈছিলি তোৰ কোৱাৰ্টাৰটো উলিওৱাটোনো আৰু কি ইমান ডাঙৰ কথা তই ক'ত চাকৰি কৰ মই জানো বিভাগ কি মই জানো গতিকে উলিয়ালোহি আৰু ভাল পাওঁ যেতিয়া তাৰপিছত সুধিলে পিছে ইমান বছৰৰ মূৰত তোৰ মোলৈ কেনেকৈ মনত পৰিলে তেতিয়া ৰঞ্জিতে ক'লে যে কালিলৈ মোৰ এটা ইণ্টাৰভিউ আছে তেতিয়া সঞ্জয় বিৰাট ফূৰ্তি আচ্ছা তয়ো মানে গভৰ্ণমেণ্ট চাকৰিয়াল হ'বৰ কাৰণে এতিয়া ইণ্টাৰভিউ দিবলৈ লৈছ বিৰাট ভাল কথা পিছে ক'ত চাকৰি কিহৰ ইণ্টাৰভিউ তেতিয়া মানে তেওঁ ক'লে যে তই আজিকালি পেপাৰ নপঢ়ে যেন পাইছোঁ এই মাহৰে 15 তাৰিখে গোটেই মানে ডিটেইলটো দি পেপাৰত আহিছিলে তই গমেই নাপাওঁ নেকি তেতিয়া সঞ্জয়ে ক'লে ৰ সেইবোৰ কথা পিছত পাতিম তই আহিছ খোৱা লোৱাৰ ব্যৱস্থা কৰিব লাগে সেইবুলি তেওঁৰ যিজন সহায়ক আছিলে তেওঁক মাতি পঠিয়ালে আৰু বজাৰলৈ মাছ মাংস আনিবলৈ ক'লে সহায়কজনো চিধাই ওলাই গৈ মাছ মাংস আনি দিলে তেতিয়ালৈকে মানে সঞ্জয় আৰু ৰঞ্জিতে বিৰাট কথা পাতিছে আৰু পুৰণা দিনৰ কথাবোৰ পাতিছে কি কৰিছিলে তেওঁলোকে স্কুলত থাকোঁতে কাক কেনেদৰে জোকাইছিলে কাৰ লগত কি সম্পৰ্ক আছিলে গোটেইবোৰ পুৰণি কথা ওলাইছে আৰু বিৰাট ফূৰ্তিৰে তেওঁলোকে কথা পাতি আছে তাৰপিছত ভাত পানী বনালে ভাত পানী খাই উঠি দুজন বন্ধু প্ৰায় 12:30 মান বজালৈকে কথা পাতিছে তাৰপিছতে ৰঞ্জিতে তেতিয়া কৈছে যে এতিয়া আৰু বেছি দেৰি কথা নাপাতো কাইলৈ ৰাতিপুৱা মোৰ আকৌ ইণ্টাৰভিউ আছে নহয় মই সোনকালে উঠিব লাগিব তেতিয়া সঞ্জয়ে ক'লে ঠিক আছে কাইলৈ পিছত তই যাব নোৱাৰ ইণ্টাৰভিউ দি উঠি তই থাকিব লাগিব মই তোক ফুৰাবলৈ লৈ যাম আৰু আমি বহুত কথা পাতিম তেতিয়া ৰঞ্জিতে ক'লে এতিয়া বন্ধুলৈ বৰ মনত পৰিছে মই যদি আজি আহি নোলালোহিহেঁতেন তইতো মোক পাহৰিয়ে গৈছিলি তেতিয়া সঞ্জয়ে ক'লে হয় অৱশ্যে কামৰ তাৰণাত আৰু মানে জীৱন যুদ্ধত মই দেখোন বন্ধুত্ববোৰ পাহৰিয়ে পেলাইছোঁ সেইবুলি কথা বতৰা পাতি দুজন বন্ধু শুই পৰিলে একেখন বিচনাতে দুজন শুইছে শোৱাৰ আগতেও প্ৰায় 15-20 মিনিটমান আকৌ কথা পাতিছে কথা পাতি দুজন টোপনি গ'ল মানে পুৱতি নিশা প্ৰায় 3 মান বজাত সঞ্জয়ৰ টোপনি ভাগিল
তেওঁ ঘপককৈ সাৰ পাই খকমকো কৰি চাইছে বিচনাত কোনো নাই তেওঁ ভাবিছে বন্ধুজন উঠি চাগে বাথৰুমলৈ গ'ল তাৰতো আজি ইণ্টাৰভিউ আছে সি চাগে সোনকালে উঠিছে সেই বুলি সঞ্জয়ো উঠিলে ৰুমৰ লাইটটো জ্বলালে তেওঁৰ আকৌ বাথৰুমটো এটাচ্ড তেওঁ তেতিয়া বাথৰুমৰ দৰ্জাখন বাহিৰৰ পৰা মৰা দেখি অলপ মানে আচৰিত হৈছে সি যদি বাথৰুমত নাই ক'ত আছে সেই বুলি বাথৰুমৰ দৰ্জাখন খুলিও চাইছে নাই বাথৰুমত নাই তাৰপিছত তেওঁ উঠি গৈ ড্ৰয়িং ৰুমত চালে নাই কিজানি মৰ্ণিং ৱাক কৰিব গ'ল বুলি অলপ দেৰি তেওঁ ৰ'ল কিজানি সি আহিব আৰু দেখিছে যে তাৰ বেগটোও নাই যিটো বেগ লৈ আহিছিলে তেতিয়া সঞ্জয় খাটাং যে ই গুচি গ'লগে কিন্তু এনেকেনো নোকোৱাকৈ গুচি যায়নে তাৰ অলপ খং উঠিছে অলপ বেয়াও লাগিছে তাৰপিছত সি ক'লে ক'তনো পৰীক্ষা আছে কিনো কথা একো নকলেও তেতিয়া তাৰ মনত পৰিলে যে ৰঞ্জিতে কৈছিলে এই মাহৰ 15 তাৰিখৰ নিউজ পেপাৰত গোটেই ডিটেইলটো দিছিলে সেয়েহে তেতিয়া মানে সঞ্জয়ে নিজৰ যিজন সহায়ক আছিলে যিজন বন কৰা ল'ৰা আছিলে তাক জগাই আনিলে আনি পেলাই ক'লে মা এই পেপাৰবোৰ ক'ত থৈছে উলিয়াচোন উলিয়া কৈছে কি হ'ল ছাৰ এই ৰাতিখন আপুনি কিয় মোক জগালে কৈছে দেখা নাই নেকি মোৰ বন্ধুজন গুচি গ'ল তো গমেই নাপালি সি চাহ একাপো নেখালে কৈছে হয়তো কথাটো তাৰো অলপ বেয়া লাগিছে তেতিয়া যাচোন যা পেপাৰখন উলিয়া মই চাওঁ সি ক'ত ইণ্টাৰভিউ দিব কৈছে সেই বুলি বিচাৰি 15 তাৰিখৰ পেপাৰখন উলিয়াই আনিলে উলিয়াই আনি গোটেইখন বিচাৰিছে আৰু একো নাই পোৱা সি মানে য'ত 3 নম্বৰ নে 4 নম্বৰ পেজত যে দিয়ে চাকৰিৰ বিষয়ে ক'ত কি মানে মুকলি হৈছে চাকৰি সেই বিষয়ে গোটেই মানে চলাত কৰিলে আৰু পেপাৰখন একো পোৱা নাই লুটিয়াই বাগৰি চাওঁতে শেষৰ পৃষ্ঠাত তেতিয়া সঞ্জয় চকু গ'ল বন্ধুজনৰ ফটোখন আছে পৃষ্ঠাত সেই শেষৰ পৃষ্ঠাত আৰু তেতিয়া সেই ফটোখনৰ লগত মানে যিটো বাতৰি আছিলে সেই বাতৰিটো পঢ়ি সঞ্জয় শিলপৰা কোপৰ দৰে বহুত দেৰি বহি থাকিলে বাতৰিটো আছিলে অকাল মৃত্যুৰ তেওঁৰ সেই বন্ধুজনৰ মানে 3 দিন আগতে মানে 15 তাৰিখৰ পেপাৰত 3 দিন আগৰ খবৰ তেওঁৰ এটা এক্সিডেণ্টত অকাল মৃত্যু হৈছে আৰু তেওঁৰ মানে পৰিয়ালৰ মানুহে নিউজ পেপাৰত খবৰটো দিছে ছপা কৰিবৰ কাৰণে সেই খবৰটো পাই সঞ্জয়ে কি ক'ব কেনেদৰে ৰিয়েক্ট কৰিব একো ধৰিব পৰা নাই আগদিনাখনৰ গোটেই কথাবোৰ তেওঁৰ মনত পৰিছে মোৰটো একদম আচন্দাই কৰিছে মানে মোৰটো যেন ঘূৰাই গৈছে তেওঁৰ যেন বহুত গৰম উঠিছে তাৰপিছত লগোৱাজন ওচৰতে আছে সি কৈছে কি হ'ল ছাৰ আপুনি ইমান এনেকৈ হেৰি কৰিছে তাৰ লগোৱাজনক পেপাৰখন সঞ্জয়ে আগবঢ়াই দিছে আৰু লগোৱাজনেও খবৰটো পঢ়ি যিখিনি ঠাইত তেওঁ থিয় হৈ আছিলে তাতে তপকৈ বহি পৰিছে দুজনে কি কৰিব একো ধৰিব পৰা নাই বহুত সময় কিমান সময় সঞ্জয় তেনেকৈ বহি থাকিলে তেওঁ নিজেও ধৰিব নোৱাৰিলে তাৰপিছত তেওঁ নিজকে সংযত কৰি তেওঁৰ বন কৰা ল'ৰাজনক কৈছে যে আজি মই অফিচ নাযাওঁ মই গাঁৱৰ পৰা আহোঁগৈ তই যাবি নেকি তেতিয়া বন কৰা ল'ৰাজনে তেওঁৰ অৱস্থাটো দেখি গম পাইছে যে তেওঁ অকলে যাব পৰা অৱস্থাত নাই সেয়েহে ল'ৰাজনে ক'লে যে ছাৰ ময়ো যাওঁ আপোনাৰ লগত মোক অলপ সময় দিয়ক মই কাপোৰ কানিবোৰ বান্ধি লওঁ সেই বুলি দুয়োজন সঞ্জয়ৰ গাঁৱলৈ ওলাই গ'ল এই ঘটনা কেতিয়াৰ কোন চনত ঘটিছিলে সঞ্জয়ে লিখা নাই পিছে শেষত তেওঁ লিখি পঠিয়াইছে যে বন্ধুজনৰ অকাল মৃত্যুৰ খবৰটো মই নোপোৱাৰ কাৰণে তেওঁ হয়তো মোক নিজেই জনাবলৈ আহিছিলে বৰ আচৰিত ঘটনা এটা আজি পঢ়িলোঁ আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত আপুনি শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি